আজিও দৰিদ্ৰতাৰে সংগ্ৰাম কৰি আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন খেলুৱৈয়ে নাপিত ব্যৱসায়ীৰে জীৱিকা নিৰ্বাহ কৰি আছে গৌৰীসাগৰৰ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰোত্তোলক খেলুৱৈয়ে শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ হাতীগুলিৰ লাচিত ফুকন এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰোত্তোলক খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইখন খেলত অংশগ্ৰহণ কৰি খেলুৱৈজনে অসমলৈ বিগত সময়ত সন্মান কঢ়িয়াই আনিছে জীৱিকা নিৰ্বাহৰ বাবে খেলুৱৈজনে বাছি লৈছে নাপিতৰ ব্যৱসায় আৰ্থিক অনাটনৰ বাবে বহুকেইখন আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈজনে আমগুৰি সমষ্টিৰ বিধায়কৰ লগতে নৱনিৰ্বাচিত সাংসদগৰাকীক লগ ধৰি এটা উন্নত মানৰ জিম আৰু অনুশীলনৰ ক্ষেত্ৰত প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱৰ বিষয়ে অৱগত কৰে যদিও আজি পৰ্যন্ত কোনো সহায় পোৱা নাই শিৱসাগৰ জিলাৰ ক্ৰীড়া বিভাগ তথা অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ দৃষ্টিগোচৰ হ'বনে এনেকুৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ নমস্কাৰ মোৰ নাম শ্ৰী লাচিত ফুকন মই বৰ্তমান ক্ৰীড়া বিভাগৰ লগতে জড়িত আজি ধৰি লওক 3 বছৰ মই গেমে খেলি আছো তাৰ বাদেও মই আপোনাৰ চেলুন চলাই জীৱন নিৰ্বাহ কৰি আছো আৰু এজন নেশ্যনেল প্লেয়াৰ হৈ পেলাই আজি এইটো পৰিৱেশত আপোনালোকে দেখিছেহি মোক এনেকৈ গোটেই কামখিনি কৰি আছো চৰকাৰৰ ফালৰ পৰা না আপোনাৰ সহায় না সুবিধা আজিলৈকে একো পোৱাই নাই 2 বছৰ দিন আৰু বিশেষ মই কেইবাজন দা ডঙৰীয়া লোক খা খবৰ কৰিলো তেওঁলোকেতো সদায় দিম বুলিয়ে কয় দিম বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু সেই প্ৰতিশ্ৰুতিখিনি দিয়াৰ পিছত আপোনাৰ জিৰো হৈ যায় আৰু সেইখিনিটো তাতে সেইভাগে তেওঁলোকে তেনেকৈ কৰি গ'ল আৰু মই ভাবিছোঁ মোৰ লিখা এজন এখন গাঁৱৰ পৰা ওলাই নেশ্যনেল খেলিবলৈ যাবলৈ ধৰি লওক এনেকুৱা অসুবিধা যিটো অসুবিধা ধৰি লওক মই এনেকৈ ওলাই গৈছোঁ প্লাছ নৱপ্ৰজন্মৰ কেনেকৈ যাব যদি কোনোৱে সহায়ে নকৰে আৰু মোতকৈতো ভাল ভাল ধৰি লওক নেশ্যনেল প্লেয়াৰ আছে আজিও তেওঁলোক মোৰ দৰে এনেকুৱা কৰ্মত বিজি হৈ ধৰি লওক চলি আছে আৰু তেওঁলোকে কোনো সহায় সহযোগিতাও আগবঢ়োৱা নাই ইতিমধ্যে 2 নম্বৰ কথাটো হ'ল কি নৱপ্ৰজন্ম যিসকলক তেওঁলোকে কয় যে তোমালোক আহিব লাগে এনেকৈ ওলাই যাব লাগে কিন্তু অথচ কথাটো কি হয় তেওঁলোকে কয়হে ক'বলগীয়াখিনি পিছত তেওঁলোকে শূন্য কথাটো দিয়ে পিছত শূন্য হয়গৈ সেই বিষয়টো তেনেকৈয়ে মই দেখাত মানে চলি আছে আৰু 2 নম্বৰ কথা হ'ল কি মাননীয় বিধায়ক মহোদয় যেতিয়া আমাৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাদেৱ তেওঁ ওচৰলৈ মই ছবাৰ গৈছোঁ ছবাৰ যোৱাৰ পিছত তেওঁ এটাই শব্দ যে মই দি আছোঁ চিন্তা কৰিব নালাগে দি আছোঁ এইখিনি শব্দহে কয় আৰু তেনেকৈ নানাজনকো মই বহুত মানে সহায় বিচাৰিছিলোঁ তেওঁলোকে যে দোকানখনৰ কাৰণে কিবা এটা দিম জিমটোৰ কাৰণে কিবা এটা দিম এনেকৈ ধৰি লওক বস্তুটো এনেকৈ আৰু গেলা আলু দৰে পেলাই থৈ দিয়ে আমাৰ লেখীয়া মানুহবিলাকক আৰু 2 নম্বৰ কথা হ'ল মই ভাবিছোঁ মোৰ লেখীয়া এজন ময়ে নহয় হাজাৰজন অসমত খেলুৱৈ আছে ৰাইজলৈ বুলি গৌৰৱ কঢ়িয়াই আনিছিলোঁ এইটো সঁচা কথা কিন্তু তাৰ মাজতে গৌৰীসাগৰৰ পৰা কৃতিদীপ্ত ভূঞাৰ ৰিপৰ্ট এনিভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন